हेलो दोस्तों, वेलकम टू माय चैनल। आज आमी पढ़िम कि इम्पोर्टेंट डेट्स। आज तुम्हालोकर इम्पोर्टेंट डेट्स पढ़ार पिছত मैं भाबो जीवन तुम्हालोके जदि भूली जाबोले चेष्टा करा तथापिओ भूलिब नोवारा। मैं आज तुम्हालोके एटामान कराम, तुम्हालोके चाबा केतियाओ भूलिब नोवारिबा। अकल एबार धैर्य सहकारे भिडिओটো चाबा। यार पिছত चाबा मैं जिखिनि पढ़ाइছোঁ गोटेइखिनि तुमार मनत हो जाब और जीवनत जदि तुम्हालोके नपढ़ा तथापिओ तुम्हालोकर मनत थाकिब। चोआ मैं प्रथमे लिखिছোঁ, चोआ इम्पोर्टेंट डेट्सर कारणे आमी 1 फॉर DT, 2 फॉर N, 3 फॉर M, 4 for R, 5 for L, 6 for G, J, CH, HH। यार पिছত 7 for K, C, 8 for V, F, 9 for P, B, 0 for Z, S। या चोआ तुम्हालोके जदि 1 फॉर DT, 2 फॉर N एनेকৈ तुम्हालोकर मनत नाथाकिब। मैं কৈ আছোঁ तुम्हालोके चोआ এতিয়া মনত হৈ যাব গোটেইখিনি, তোমালোকে পঢ়িব নালাগে। চোৱা 1 কেনেকৈ এনেকুৱা এটা দাগ আছেনে নাই? ডি লিখোঁতে আমি এনেকুৱা এটা দাগ দিওঁ, টি লিখিতেও এনেকুৱা এটা দাগ আছে। তেনেহ'লে 1ত কি হ'ব? ডি আৰু টি। 2ত কি হ'ব? এন। চোৱা এনটো অলপ ঘূৰাই দিলে কি হয়? এনেকুৱা হৈ যায়। তো 2 আৰু এন একে হৈ গ'ল। তেনেহ'লে 2ত কি হ'ব? এন। 3 চোৱা एम तो अलग उल्टा दिले कि है 3, तेनेहले एमत कि हल 3। 4 आर है, 4 आर हिंदी 4 जी आसे ना ये आर निचिना সেইকাৰণে 4 फॉर आर। 5 केनेকৈ हल चोआ आमार 5 एनेকৈ लिखिले कि है एल तो हो गल कि हल एल हल। तो 5ত कि हल एल। এতিয়া 6 মনত ৰাখিব লাগিব G, J, CH, HS। 7 চোৱা দুটা K, 7 যদি এনেকৈ লিখি দিওঁ কি হয়? 7 দুটা 7 হলে K হৈ গ'ল। K ৰ উচ্চাৰণ কৰ নিচিনা, C ৰ উচ্চাৰণ কৰ নিচিনা, এই কাৰণে কি হ'ল 7ত K আৰু C। 8 টো কেনেকৈ হ'ল? V আৰু ইয়াত চোৱা ৰোমান সংখ্যা 8 আমি কেনেকৈ লিখো? এনেকৈ। তেনেহ'লে ইয়াত পালো V। ইয়াত কেইটা डंडा আছে? 3টা, এটা 2টা 3টা। তেনেহলে কি হল? 8ত V আৰু F। 9ত দেখছোৱা B টো অলপ উল্টাই লিখিলে কি হয়? মূৰখিনি ওপৰত দিলে B, ঠিক P ও তেনেকৈ 9। 0 Z, 0 J D R 0 S, তেনেহলে 0ত এইখিনি হৈ গ'ল। এতিয়া চোৱা আমি কৰিম সেৱা দিৱস। 1 নম্বৰ সেৱা দিৱস। আরে মোৰ এছামিজ বানানটো বহুত ভুল হয়। সেৱা দিৱস কোন তাৰিখত? 2 নম্বৰ সিকিউৰিটি সুৰক্ষা দিৱস। 3 নম্বৰ টেলিকম। এই তিনিটা আগত চাওঁ। I ফৰ ইণ্টাৰনেশ্যনেল। এইখিনি কৰাৰ আগত তোমালোকক আৰু এটা বস্তু শিকিব লাগিব, সেইখিনি হ'ল মই কৰি দিছোঁ আমাৰ তাৰিখ কেইটা ডিজিটত হয়। 1 তাৰিখত এটা ডিজিট, 2 তাৰিখত 2টা ডিজিট, এটাই ডিজিট, 9 তাৰিখলৈকে এটা ডিজিট, 10 তাৰিখত
দুটা ডিজিট, 11 তাৰিখত দুটা ডিজিট, 30 তাৰিখত দুটা ডিজিট, 31 তাৰিখত দুটা ডিজিট। তাৰ মানে আমাৰ তাৰিখ এটা নহলে দুটা ডিজিটত হ'ব। তেনেহলে তাৰিখ কিমান হয়? এটা ডিজিটত নহলে দুটা ডিজিটত। আমাৰ ভেজালটো হল মাহত। মাহত কিমান হয়? এটা ডিজিটও থাকে, দুটা ডিজিটও থাকে। কিন্তু আমি গোটেইখিনি কি কৰিম? এটা ডিজিটত বনাম। কি কৰিম? জানুৱাৰী 1, ফেব্ৰুৱাৰী 2, মাৰ্চ 3, এপ্ৰিল 4, মে, জুন, জুলাই, আগষ্ট, সেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ। তেনেহ'লে 5, 6, 7, 8, 9, 10। তো 10ত আমি কি লিখিম? এটা ডিজিট বনাম। আমাক দুটা ডিজিট নালাগে, এটা ডিজিট। তেনেহ'লে অক্টোবৰ মানে 0, নৱেম্বৰ 11 আমি লিখিম 1, জানুৱাৰীৰো 1, নৱেম্বৰৰো 1, ডিচেম্বৰ কি হ'ব? ব্লাং হ'ব, ইয়াত একো নাথাকিব। ডিচেম্বৰটো ব্লাং থাকিব। তেনেহ'লে চোৱা এতিয়া এইখিনি আমাৰ মাহৰ কোড। জানুৱাৰী আৰু নৱেম্বৰ এই দুটা তোমালোকৰ কি হ'ব? এক। দুটোতে এক হ'লে তোমালোকৰ মুস্কিল হৈ যাব। কি জানুৱাৰীত হয়, নৱেম্বৰত হয়। তেনেহ'লে কি কৰিবা? চোৱা 1ত কি আছে? ডি আৰু টি। প্ৰথমে কি আহে? ডি। তেনেহ'লে জানুৱাৰীৰ যেতিয়া কোড লিখিম তেতিয়া আমি ডি ইউজ কৰিম। নৱেম্বৰ টি ইউজ কৰিম, কাৰণ টিটো পিছত আহে। হৈ গৈছে? বুজি পাইছেনে নাই? এইখিনি আমাৰ মেইন। এতিয়া চোৱা মই এইখিনি মুছি দিওঁ। সেৱা দিৱস, সেৱা তোমালোকৰ চোৱা এবাৰ পঢ়িবা। মই যিখিনি এতিয়া তোমালোকে খাতা কলম দি নিলিখিবা, মই কৈছোঁ তোমালোকে চিম্পলি শুনা। শুনিলে তোমালোকৰ গোটেইখিনি মুখস্থ হৈ যাব। অকল শুনি যোৱা। তো সেৱা দিৱস আমাৰ বুঢ়া বয়সত সেৱা কোনে কৰে? আমালোকৰ সেৱা কোনে কৰিব? বা তোমালোকৰ দেউতাকৰ সেৱা কোনে কৰে? বুঢ়া বয়সত কোনে কৰিব? বেটা কৰিব, নহ'লে বেটি কৰিব। তেনেহ'লে কি কৰিব? বেটা নহ'লে বেটি। তো কি হ'ল? BETA। বেটা বি ফৰ কি আছিল? 9, ইটো 9, টি ফৰ 1। তেনেহ'লে কি হ'ল? আমাৰ লাষ্টৰ ডিজিটটো ৰাখি মাজত এনেকৈ আমি দাগ টানি দিম। এই ৰাইট সাইডৰটো হ'ব আমাৰ মাহ, লেফট সাইডৰটো হ'ব আমাৰ তাৰিখ। ৰাইট সাইডৰটো মানে কোনখন মাহ আৰু লেফট সাইডৰটো হ'ব কি তাৰিখ। তেনেহ'লে সেৱা দিৱস কিমান? যেহেতু আমি টি ইউজ কৰিছোঁ, তেনেহ'লে 1ত কি আছিল? নৱেম্বৰ। ভিডিঅ'টো বেক কৰি চাই ল'ব পাৰিবা। 1ত আছিল জানুৱাৰী আৰু নৱেম্বৰ, তাৰমানে 9 জানুৱাৰী। সেৱা দিৱস বুঢ়া বয়সত সেৱা কোনে কৰে? বেটা নহ'লে বেটি কৰে। আৰু ই আৰু টি তোমালোকে ভাবিছা ই আৰু টি এইবিলাকৰ কোড কিয় নাই? তোমালোকে ইয়াত চোৱা ভাৱেল যিবিলাক আছে আমি ইয়াত ইউজ কৰাই নাই। বুজি পাইছা? তেনেহ'লে ই আৰু এ দুয়োটাই ভাৱেল। তো ভাৱেল আমি ইয়াত এটাও ভাৱেল ইউজ কৰা নাই। তেনেহ'লে ভাৱেলৰ কোড আমি নিলিখিম। যিখিনি কোড দিয়া আছে সেইখিনিৰ কোড আমি লিখিম, যিখিনি দিয়া নাই সেইখিনি আমি এৰি দিম। এতিয়া চোৱা সুৰক্ষা দিৱস। সুৰক্ষা আমাৰ সুৰক্ষা কোনে কৰে? বৰ্ডাৰত সুৰক্ষা আমালোকৰ কোনে কৰে? তোমালোকে ভাবিব BSF কৰে, আৰ্মি কৰে। তেনেহ'লে BSF আৰ্মি দুটা এনচাৰ নহ'ব। আমাৰ যিটো মিলে সেইটো আমি লিখিম। তো আমাৰ সুৰক্ষা কোনে কৰে? আৰ্মি কৰে, আৰ্মি। এইটো ভাৱেল একো নহ'ব। আৰ ফৰ কি হয়? 4, এম ফৰ 3 কি হ'ল? 4 তাৰিখ 3 মাহ। সুৰক্ষা দিৱস আমাৰ তোমালোকে ভাবিবা আমাৰ সুৰক্ষা কোনে কৰে? আৰ্মি।
আমালোকৰতো কোড জনা আছে, তোমালোকে খালি পকাই দিয়া। আৰু কেতিয়া বুলিব টেলিকম, ইণ্টাৰনেশ্যনেল টেলিকম দিব। এইটো কেনেকৈ মনত ৰাখিবা চোৱা। এনেকুৱা ট্ৰিক তোমালোকে ইউটিউবত কত নাপাবা, তোমালোকে যিমান সাৰ্চ কৰিব পৰা কোনো ঠাইতে নাপাবা। টেলিকম দিব, এইটো আৰু ইণ্টাৰেষ্টিং মনত থাকিবা। এবাৰ শুনা, অকল শুনি যোৱা, নিলিখিবা, লিখিলে নহ'ব। মই যিটো কৈছোঁ সেইটো শুনা। তোমালোকে মই যিখিনি কৈছোঁ তাৰ এটা ছবি তোমাৰ মাইণ্ডত বহি যাব। কাৰণ আমাৰ মনত কি থাকে, মনত থাকে আমাৰ কি ছবি মনত থাকে। যিখিনি বস্তুৰ আমাৰ ছবি ইয়াত আহি উঠে সেইখিনি আমি কেতিয়াও নুভুলো। কাৰণ চোৱা, তোমালোকে মুভি চোৱানে নাই? এটা মুভি চোৱাৰ পিছত বহুত দিনলৈকে 4 বছৰ 5 বছৰ পিছতো যদি তোমালোকক সোধা হয়, তোমালোকে কৈ দিব পাৰা এইটো এক্টৰ আছিল, এইখিনি আছিল, ইয়াত গান আছিল, এইটো গান আছিল, এইটো গোটেইখিনি ক'ব পাৰিবা তাৰমানে। তো মই যিখিনি কৈছোঁ সেইখিনি তোমাৰ কি ইমেজ ক্ৰিয়েট কৰি দিছোঁ। আৰু ইমেজ যাৰ ক্ৰিয়েট হয় সেইটো কেতিয়াও ভুলিব নোৱাৰিবা। টেলিকম দিৱস, ইণ্টাৰনেশ্যনেল টেলিকম দিৱস। এতিয়া খাতা কলম এৰি মোৰ কথাখিনি শুনা, এতিয়া মনত হৈ যাব আৰু জীৱনত কৰিবই নালাগে। চোৱা, ধৰি লোৱা তোমালোকৰ যিকোনো এটা বন্ধুৰ নাম মনে মনে ভাবা, মনে মনে ভাবি লোৱা, ঠিক আছে? ভাবি লোৱা তোমাৰ এটা বন্ধুৰ নাম আছে ৰাজু। কি হ'ল? ৰাজু। ৰাজু আগতে টেলিফোন মানে ফোন, টেলিফোন মানে ফোন। আগতে ফোনত বহুত কথা পাতিছিল, বহুত কথা পাতিছিল। হঠাৎকৈ তোমালোকে চালা সি আৰু ফোনত কথা নাপাতে। তুমি এদিন সুধিলা, ৰাজু তোমাৰ কি হ'ল? আগত চাইছিলোঁ তুমি গোটেই দিন গোটেই ৰাতি ফোনতে কথা বিজি আছিলা, এতিয়া তুমি ফোনত কথা নকোৱা, কাৰণ কি? ৰাজু কি ক'লে? আৰু নক'বা, মই যাৰ লগত কথা পাতিছিলোঁ নহয় সি কি হয়? টাকলি হয়, টাকলি। ল'ৰা হ'লে টাকলা হ'ব, ছোৱালী হ'লে কি হ'ব? টাকলি। টাকলি মানে টপা মূৰা, তাৰ মূৰত চুলি নাই, কি হ'ব? তেনেহ'লে টেলিকম দিব কি আছিল? টাকলি। T for 1, K for 7, L for 5, 17 তাৰিখ 5 মাহ হৈছে। কি হ'ল? ৰাজুক তোমালোকে সুধিলা, এতিয়া তুমি আগত বহুত কথা পাতিছিলা ফোনত, এতিয়া কিয় কথা নাপাতা? ৰাজুৱে কি ক'লে? আৰু নক'বা, যাৰ লগত কথা পাতিছিলোঁ সি কি হৈছে? টাকলি হৈছে। মই যিখিনি কথা ক'ম সকলোখিনি মিছা কথাই ক'ম, ইয়াত সঁচা কথা এটাও নাই। কাৰণ মিছা কথাটো মনত থাকে। তোমালোকে ভাবিবা ছাৰ এইবিলাক কি কৈ আছে। মই এইকাৰণে কৈ আছোঁ, মিছা কথা যিমান ডাঙৰ মিছা কথা ক'বা সিমানে তোমালোকৰ এইবিলাক মনত থাকিব। তোমালোকে অকল মিছা কথাই ক'বা। কি আছিল? সি কি হৈছিল? টাকলি হৈ গৈছিল। এতিয়া চোৱা, মই এই 3টা মুচি দিলোঁ। তোমালোকক সোধা হ'ল সেৱা ডে কেতিয়া, মানে ছাৰ্ভিচ ডে। সেৱা ডে কেতিয়া? তোমালোকৰ মনত তেতিয়া আহিব সেৱা কোনে কৰে? বেটা নহ'লে বেটি কৰে। বেটা বেটি লিখিলেই হ'ল, কোডটো তোমাৰ জনা আছে, হৈ যাব। সুৰক্ষা, আমাৰ সুৰক্ষা কোনে কৰে? আৰ্মি কৰে, হৈ গ'ল। টেলিকম, ফোন, ৰাজু কথা পাতিছিল, কিন্তু কথা নাপাতে কাৰণ সি টাকলি হৈছে। ইজি, মনত থাকিব, তোমালোকে পঢ়িব নালাগে। চোৱা আৰু যাওঁ, লেবাৰ ডে। লেবাৰ ডে। শিক্ষক দিৱস, দিৱসটো নিলিখো। আৰু এটা আছে ইণ্টাৰনেশ্যনেল শিক্ষক দিৱস। চোৱা, এই 3টা কেনেকৈ মনত ৰাখিব? লেবাৰ, লেবাৰটো বুজি পোৱা। লেবাৰ ক'লে তোমালোকৰ ইমেজ আহেনে নাই? লেবাৰবিলাকৰ ইমেজ আহি যায়। তেনেহ'লে লেবাৰ ডে, লেবাৰবিলাক বেছিভাগ লেবাৰ কাম কৰাৰ কাৰণে ক'ত যায়? দিল্লী যায়। ক'ত যায়? তোমালোকে ভাবিবা গুৱাহাটী যায়, ঠিক আছে, কিন্তু গুৱাহাটীত আমাৰ আনচাৰটো নাহে। কিয় যায় দিল্লী? নহ'লে কি কৰিবা? লেবাৰবিলাক ইমান কাম কৰে, সদায় কাম কৰে, ৰাতি দিন গোটেই
গোটেই ৰাতি গোটেই দিন কাম কৰে, তথাপিও তোমালোকে খাবলৈ কি কি পায়? দাল পায়। দাল আৰু ভাত পোৱাই টান। দাল আৰু ভাত পোৱাই টান। তেনে দাল ভাত খাই জীয়াই থাকে। লেবাৰবিলাক কি খাই জীয়াই থাকে? দাল ভাত খাই জীয়াই থাকে। দাল। তো দিল্লী ডি ফৰ কি আছিল? 1, এল ফৰ 5, এইচ ফৰ নাথিং। ইয়াতো হ'ব 1, 5। আমি জানো লাষ্টৰটো আগত টান দিলে এইটো তাৰিখ, এইটো মাহ। হৈ গ'ল। শিক্ষক দিৱস। শিক্ষক দিৱস কেনেকৈ মনত ৰাখিবা? শিক্ষক দিৱস কেনেকৈ মনত ৰাখিবা? এটা দিয়ে দুটা শিক্ষক দিৱস। এটা আছে আমাৰ ইণ্ডিয়াৰ শিক্ষক দিৱস আৰু এটা আছে ইণ্টাৰনেশ্যনেল শিক্ষক দিৱস। চোৱা, আমাৰ ইণ্ডিয়াৰ শিক্ষকবিলাক কি হয়? বহুত আমাক কি কৰে? হেল্প কৰে। হেল্প কি কৰে? হেল্প কৰে। আৰু ইণ্টাৰনেশ্যনেল মানে বাহিৰৰ শিক্ষকবিলাক, বাহিৰৰ শিক্ষকবিলাক কেনেকুৱা হয়? সেইবিলাক বহুত লেজি হয়। লেজি কি হয়? বাহিৰৰ শিক্ষকবিলাক বহুত কি হয়? লেজি হয়। হেল্প, এল ফৰ 5, এল ফৰ 5, পি ফৰ 9। 5 তাৰিখ কি আছিল? 5 ছেপ্টেম্বৰ আছিল, তোমালোকে জানা। লেজি, এল ফৰ 5, জেড ফৰ 0, 5 অক্টোবৰ। তেনেহ'লে কি লেবাৰ ডে? লেবাৰবিলাক কাম কৰাৰ কাৰণে ক'ত যায়? দিল্লী যায়। নহ'লে আৰু এটা প্ৰচেছ কি আছে? লেবাৰবিলাক যিমানেই কাম কৰক না কিয় কি খাই বাচি থাকে? দাল ভাত খাই বাচি থাকে। দাল। শিক্ষক দিৱস আমাৰ ইণ্ডিয়াৰ শিক্ষকবিলাক কি বহুত হেল্প কৰে, আৰু বাহিৰৰ শিক্ষকবিলাক কি হয়? বহুত লেজি হয়। হৈ গ'ল, তোমালোকে পঢ়িব নালাগে আৰু, মনত হৈ গ'ল তোমাৰ। ইয়াৰ প্ৰথম কথাটো হ'ল, মই যেতিয়া কওঁ তাৰ এটা তোমালোকে ইমেজ বনাই ল'বা মাথাত। মূৰত এটা ইমেজ তৈয়াৰ কৰি ল'বা। যদি তোমালোকৰ ইমেজ তৈয়াৰ হৈ যায়, ক্ৰিয়েট হয়, তেনেহ'লে তোমালোকে আৰু কেতিয়াও ভুলিব নোৱাৰা। এইটো মোৰ পাৰ্চনেল গেৰাণ্টি। মই এইকেইটা মই কৰাৰ পিছত তোমালোকক সুধিম। মই ভাবোঁ তোমালোকে যদি মোৰ কথাবিলাক ভালকৈ শুনি আছা, তেনেহ'লে প্ৰত্যেকটোৰো উত্তৰ দিব পাৰিবা। যদি তোমালোকে মই কৈছোঁ আৰু তুমি লিখি আছা, তেনেহ'লে উত্তৰ দিব নোৱাৰিবা। মই যিখিনি কৈছোঁ মন দি শুনিব, উত্তৰ দিব পাৰিবা। ইয়াৰ পিছত চোৱা, ইণ্টাৰনেশ্যনেল পলিঅ'। ইণ্টাৰনেশ্যনেল ৰেড ক্ৰছ। পপুলেশ্যন কণ্ট্ৰল ডে। পপুলেশ্যন কণ্ট্ৰল ডে। কম্পিউটাৰ লিটাৰেচি দিৱস। কম্পিউটাৰ লিটাৰেচি মানে কম্পিউটাৰ সাক্ষৰতা দিৱস, জন্ম নিয়ন্ত্ৰণ দিৱস, এইবিলাক আছে। তারপরে তোমালোকৰ আছে সায়েন্স ডে, বিজ্ঞান দিৱস। সরি কিয় পড়ি গৈছা? চোৱা এইখিনি চোৱা, পলিঅ' ডে কোন দিনা হয় মনত আছে? যদিও কাৰোবাৰ আছে এই তাৰিখত আছিল নে নহয়, ইয়াত আছিল, সেইখিনি আমাৰ চিন্তা কৰাৰ টাইম নাই। মই আজি কৈছোঁ তোমালোকে ডাইৰেক্ট আনচাৰ লিখিব পাৰিবা। চোৱা মই কেঁচাটো কৈছোঁ, তুমি শুনি লোৱা, মিছা কথাই ক'ম। কি হ'ল, তোমাৰ গাঁৱত এদিন 3-4টা নাৰ্ছ কি হ'ল পলিঅ' খুৱাবলৈ আহিছে, তুমি ঘৰৰ বাহিৰত থিয় হৈ আছা। তো নাৰ্ছবিলাকে তোমাক সুধিলে তোমাৰ ঘৰত কোনো ল'ৰা ছোৱালী আছে, সৰু ল'ৰা ছোৱালী আছে? তুমি সুধিলা কিয়? পলিঅ' খুৱাম। তুমি ক'লা কি নাই, আমাৰ ঘৰত কোনো ল'ৰা ছোৱালী নাই। তো নাৰ্ছবিলাক গৈ আছে, এতিয়া যাবলৈ ধৰিছে। তুমি ভাবিছা যদি থাকিলেহেঁতেন বহুত ভাল হ'লহেঁতেন, কিয়? নাৰ্ছবিলাক দেখাত বহুত সুন্দৰ আছিল। তুমি কি কৰিলা? আকৌ নাৰ্ছবিলাকক মাতিলা, ইফালে শুনা, কি হ'ল? আৰে ল'ৰা ছোৱালী নাই।
ল'ৰা ছোৱালী নাই তো কি হ'ল মোক পলিঅ' খোৱা পলিঅ' পলিঅ' ড্ৰপ এনেকৈ খুৱাই দিলে তো কোনে পলিঅ' ড্ৰপ খুৱায় নাৰ্ছ পলিঅ' ড্ৰপ কোনে খুৱাইছিল তোমাক নাৰ্ছে খুৱাইছিল N for 2 R for 5 S for 0 হৈ গ'ল 24 তাৰিখ 0ত কি আছিল অক্টোবৰ হৈ গ'ল পলিঅ' ডে নাৰ্ছ ৰেড ক্ৰছ ইণ্টাৰনেশ্যনেল ৰেড ক্ৰছটো বুজি পোৱা লাল কটা তো শুনা লাল কটা তোমালোকে কেতিয়া পাইছা চোৱা তোমালোকে যেতিয়া সৰুতে পৰীক্ষা দিছিলা মাষ্টৰে কি কৰিছিল যেটো ফুল হৈছিল কাটি দিছিল হয় না নহয় তাৰ মানে তুমি ফেল হৈছিলা তো লাল কটাটো তোমালোকে কেতিয়া পাইছিলা যেতিয়া তুমি ফেল হৈছা F for 8 L for 5 লাল কটা কেতিয়া পাইছা যেতিয়া তুমি ফেল হৈছা হৈ গ'ল এটা হল পপুলেশ্যন কন্ট্ৰোল ডে আমাৰ ভাৰতবৰ্ষত যি হাৰত জনসংখ্যা বৃদ্ধি হৈছে সেইটো কি কন্ট্ৰোল কৰা সম্ভৱ নে অসম্ভৱ কোৱা তোমালোকে কোৱা সম্ভৱ হয় কি নহয় কেতিয়াও সম্ভৱ নহয় আমাৰ ভাৰতবৰ্ষত পপুলেশ্যন কন্ট্ৰোল কৰাটো কেতিয়াও সম্ভৱ নহয় আনসাৰ কি নো তেনেহলে নো মানে এনৰ কি আছিল 2 ও ফৰ কি হয় একো নহয় তেনেহলে ইয়াত আছে এটা ডিজিট তেনেহলে আমি ইয়াত দাগ দিব তো নোৱা ডেট তো 1 তাৰিখ 2 তাৰিখ হবই মাহত আমাৰ ব্ল্যাঙ্ক আছে মাহত কি আছিল 2 তাৰিখ ব্ল্যাঙ্ক আছে ইয়াত ব্ল্যাঙ্ক মানে কি আছিল ডিসেম্বৰ ব্ল্যাঙ্ক মানে আছিল ডিসেম্বৰ আছে এতিয়া চোৱা কম্পিউটাৰ লিটাৰেসি ডে মানে কম্পিউটাৰ সাক্ষৰতা দিব আমাৰ ভাৰতবৰ্ষৰ যিমানবোৰ মানুহ আছে এই সকলোবিলাক মানুহক কম্পিউটাৰত শিক্ষা দিয়াটো সম্ভৱ হ'ব কেতিয়াও নহয় তোমাৰ আনসাৰ কি হ'ব নো 2 ডিসেম্বৰ কম্পিউটাৰ আমাৰ ভাৰতবৰ্ষৰ যিমান মানুহ আছে কম্পিউটাৰত শিক্ষিত হোৱা কম্পিউটাৰ জনাটো সম্ভৱ নহয় কাৰণ কিছুমান মানুহতে স্কুলে যাব নাই আৰু কি শিকিব এতিয়া যোৱা সায়েন্স ডে কোন দিন আছে তো তোমালোকে ভাবা তোমাৰ ক্লাছত নবীন নামৰ এটা ল'ৰা আছিল তেওঁ সায়েন্সত বিজ্ঞানত সকলোতকৈ ভাল আছিল কোন আছিল বিজ্ঞানত সকলোতকৈ ভাল কোন আছিল নবীন N for 2 V for 8 N for 2 বিজ্ঞানত সকলোতকৈ ভাল কোন আছিল তোমাৰ ক্লাছত নবীন আছিল মনত থাকিব তোমালোকৰ গোটেইখিনি মুখস্থ হৈ গৈছে তোমালোকে ক'বই নোৱাৰা যদি ভালকৈ শুনিছা মই কওঁ তোমালোকে আনসাৰ দিবা সাৰ্ভিস ডে সেৱা দিৱস সেৱা কোনে কৰে বুঢ়া বয়সত বেটা বেটি সিকিউৰিটি সুৰক্ষা কোনে কৰে আমাৰ সুৰক্ষা কোনে কৰে বন্দুক লৈ কোনে কৰে আৰ্মি টেলিকম মানে ফোন ৰাজু কি কৰিছিল ফোনত কথা পাতিছিল এতিয়া কথা নাপাতে কিয় কি হৈছিল গাৰ্লফ্ৰেণ্ড জনী কি হৈছিল টাকলি হৈছিল লেবাৰ ডে লেবাৰ বিলাক কাম কৰাৰ কাৰণে ক'ত যায় দিল্লী যায় নহলে লেবাৰবোৰে কি খাই দিয়ে থাকে ডাল ভাত ইয়াৰ পিছত টিচাৰ্ছ ডে অকলে আমাৰ টিচাৰ্ছ ডে ইণ্টাৰনেশ্যনেল কলে সেইটো বাহিৰত টিচাৰ্ছ ডে আমাৰ টিচাৰবিলাক কি কৰে বহুত হেল্প কৰে বাহিৰৰবিলাক কি হয় একদম লেজি হয় বাহিৰৰ টিচাৰবিলাক লেজি হয় আচলতে লেজি নেকি নহয় আমি মিছা কথাহে ক'ব লাগে আমাৰ মনত ৰাখিব লাগে যিমান ডাঙৰ মিছা কথা ইমান বেছি দিন মনত থাকিব তাৰপিছত ইণ্টাৰনেশ্যনেল পলিঅ' ডে পলিঅ' কোনে খুৱাইছিল পলিঅ' কোনে খুৱায় নাৰ্ছ
ৰেড কোৰ্চ কেতিয়া পাইছা? যেতিয়া ফেইল হৈছে। পপুলেশ্যন কণ্ট্ৰল কৰা সম্ভৱ? ইণ্ডিয়াত সম্ভৱ আছে নেকি? নহয়, ন'। কম্পিউটাৰ লিটাৰেচি, আমাৰ ভাৰতত গোটেইখিনি মানুহৰ কম্পিউটাৰত লিটাৰেট হোৱা সম্ভৱ? ন'। ছায়েন্সত কোনে ভাল আছিল তোমাৰ ক্লাছত? কোন আছিল? নবীন। গোটেইখিনি মুখস্থ হৈ গৈছা। হে আৰু চোৱা, মাউণ্ট এভাৰেষ্টে এন্টি নিউক্লিয়াৰ ইন্টাৰনেশ্যনেল য়োগা, ইন্টাৰনেশ্যনেল মিউজিক, ইন্টাৰনেশ্যনেল ডক্টৰছ। চোৱা, এইখিনি চোৱা আগত। মাউণ্ট এভাৰেষ্ট ক'ত আছে? ইণ্ডিয়াত নে নেপালত? নেপাল। N for 2, P for 9, L for 5। তেনেহ'লে মাউণ্ট এভাৰেষ্ট ডে কেতিয়া পালন কৰা হয়? হৈ গ'ল, একো নাই। কিন্তু ভালকৈ শুনিবা, মই যিখিনি কৈছোঁ এইখিনি শুনিব লাগিব। লগে লগে যদি লিখা, না এইটো হ'ব না সেইটো হ'ব। এবাৰ ভালকৈ শুনি লোৱা, মুখস্থ হৈ যাব। দৰকাৰ পৰিলে আকৌ ভিডিঅ'টো ইউটিউবত থাকিব, তোমালোকে প্লে কৰি চাব পাৰা, তাৰপিছত নোট বনাবলৈ পাৰিবা। এতিয়া एंटी न्यूक्लियर को हम एंटी न्यूक्लियर आमी एटो भागिम। एंटी मतलब माने आंटी ने क्लियर गाना गा रहे हो तुम्ही गान गाई आसा आंटी ने क्लियर तो एजने सुधिले कि कैसे आंटी ने क्लियर अरे तुम्हार माने घर ऊर एजन आंटी आसे तो क्लियर कर दिसे कि क्लियर कर दिसे ताई क्लियर करिसे एइटो जे ताई आजिर परा तुम्हार आंटी নহয় कि হয় आंटी নহয় कि হয় गार्लफ्रेंड হয় जीएफ गार्लफ्रेंडक जीएफ लिखिम बॉयफ्रेंडक बीएफ लिखिम आंटी ने की क्लियर कर दिले आंटी ने क्लियर कर दिया कि वो आज से तुम्हारा आंटी नहीं है क्या है गर्लफ्रेंड है जीएफ है जी फॉर 6 एफ फॉर 8 तो एंटी न्यूक्लियर डे केতিয়া एंटी न्यूक्लियर कोৱাৰ লগে লগে তোমাৰ মনত কি আহিব आंटी ने क्लियर आंटी কি ক্লিয়াৰ কৰিছিল आंटी क्लियर কৰিছিল যে আজিৰ পৰা হি তাই मोर आंटी নহয় कि है जीएफ इंटरनेशनल योगा और इंटरनेशनल म्यूजिक दुटे एकेलगे करिम कि होइसे एदिन रातिपुवा तुम्हार दैत्यक कैसे जे बाबा योगा टीचार आइसे योगा करा जा गई तो तुम्हार देउताक कला मैं योगा ये टीचार ऊसरत मैं नकरों क्यों कि कला तुमी ऊसरत एजन आंटी आइसे तार ऊसरत करिम ऊसरत एजन आंटी आइसे तार माने आंटीजनी बहुत बुझी पाइसा तो देउताके कि कला मैं योगा और म्यूजिक कत शिकिबा आंटीजीर ऊसरत शिकिम योगा और म्यूजिक कत शिकिबा आंटीजीर ऊसरत शिकिबा ए तो किसी নহয় यू किस एको নহয় एनत 2 टीर 1 जे 6 21 जून इंटरनेशनल योगा इंटरनेशनल म्यूजिक तुम्हारे बहुते पढ़ा इंटरनेशनल योगा डे 21 जून केतियाबा 23 जून हो जाए उलट पलट हो जाए
যদি তোমালোকে এনেকৈ পঢ়া আণ্টিজি তোমালোকৰ মনত আছে যোগা আৰু মিউজিক ক'ত শিকিবা আণ্টিজিৰ ওচৰত থাকিম হৈ গ'ল তোমালোকৰ ভুল হোৱা নাই ক'ত চান্সে নাই 100% ৰাইট হ'ব এতিয়া তোমালোকৰ যদি এক্সামত কোনোবাই সুধে এই মাউণ্ট এভাৰেষ্ট ডে কোনদিনা আছিল যদি পৰীক্ষাত আহে তুমি কৈ দিবা নেপাল মানুহে কি ক'ব ওচৰত নাই এইটো পাগল হৈছে মই কৈ আছোঁ ডেটৰ কথা আহি কৈছে নেপালৰ কথা হা তাৰপিছত ইণ্টাৰনেশ্যনেল ডক্টৰ্ছ ডে চোৱা এইটো ইণ্টাৰেষ্টিং শুনিলে হৈ যাব ডক্টৰ্ছ ডে তোমাৰ এদিন কি হৈছে বেমাৰ হৈছে তুমি কি ডক্টৰৰ ওচৰত গ'লা ডক্টৰটো ইমেজ আহি গৈছে তোমালোকৰ ডক্টৰৰ ওচৰত গৈছা ডক্টৰক ক'লা মোৰ এনেকুৱা হৈছে ডক্টৰে তোমাক চালে ডক্টৰ চালে পিছত কি ক'লে তোমাক কি দিব লাগিব টিকা দিব লাগিব টিকা মানে বেজি দিব লাগিব টিকা দিব লাগিব তো ডাঙৰ এটা বেজি লৈ আহিল আৰু তোমাক কি কৰিলে মানে এনেকৈ লগাই দিলে লাহেকৈ নহয় একদম এনেকৈ কি কৰিলে টিকা লগাই দিলে তো ইণ্টাৰনেশ্যনেল ডক্টৰ্ছ ডে টিকা T for 1 K for 7 1 তাৰিখ 7 মাহ ইণ্টাৰনেশ্যনেল ডক্টৰ্ছ ডে মই কৈছোঁ তোমালোকে শুনাৰ পিছত গোটেইখিনি মুখস্থ হৈ যাব তোমালোকৰ আৰু এটা কথা কৈছোঁ আমি আজি পঢ়িম 15-20টা মান পঢ়িম যদি তোমালোকক মই চালে তোমালোকে দুনিয়াৰ পৃথিৱীত যিমানখিনি ডেট আছে ইম্পৰ্টেণ্ট ডেটছ গোটেইখিনি মুখস্থ কৰাই দিব পাৰিম যদি তোমালোকক তেনেকুৱা ভিডিঅ' আৰু লাগে তেনেহ'লে তোমালোকৰ এটাই কাম লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ এণ্ড কমেণ্ট কৰি জনাব লাগিব হা আমাক এইটো ভিডিঅ' বৰ ভাল লাগিছে এনেকুৱা ভিডিঅ' আকৌ বনাওক তেতিয়াহ'লে মই বনাম নহ'লে নবনাম যদি তোমালোকৰ দৰকাৰ হয় তেনেহ'লে কমেণ্টত লিখি দিব আৰু ছাবস্ক্ৰাইব কৰিব লাগিব মই তেনেহ'লে কমেণ্টবিলাক কৰি চাম এইখিনি তোমালোকৰ ভাল লাগিছে তেনেহ'লে মোক বনাবলৈ ইচ্ছা যাব নহ'লে মই মানে ইচ্ছা নাযায় ইয়াৰ পিছত চোৱা সংস্কৃত ডে তাৰপিছত ইনকাম টেক্স ইয়াৰ পিছত GST তাৰপিছত জালিৱানাৱালা বাগৰ হত্যাকাণ্ড লিখি ল'ব তোমালোকে জালিৱানা বাগৰ হত্যাকাণ্ড এই 3টা বছৰ 4টা এবাৰ শুনা মুখস্থ হৈ যাব একো নাই ইয়াত সংস্কৃত ডে কেতিয়া একো নাই অকল শুনা কি সংস্কৃত ইণ্ডিয়াতে চলে বাহিৰতো নচলে ইণ্ডিয়াৰ ভিতৰত সংস্কৃতত তোমাৰ যে ফুপা আছে নহয় ফুপা তাতকৈ বিদ্বান মানুহ আৰু নাই কোন হয় তোমাৰ যে ফুপা আছে তাতকৈ বিদ্বান সংস্কৃতত আৰু কোনো মানুহ নাই এইটো কি সঁচা কথা নেকি একদম মিছা কথা আমি কি কৰিম এইটো মনত ৰাখিব লাগিব আৰু কোড দি আমাক মনত ৰাখিব লাগে আৰু মিছা কথা ক'লেহে মনত থাকিব বেছি তেনেহ'লে F for 8 8 তাৰিখ 8 মাহ মতলব 8 আগষ্ট সংস্কৃত ডে সংস্কৃতত আটাইতকৈ বিদ্বান মানুহ এজন কোন তোমাৰ ফুপা ইনকাম টেক্স এইটো কি কেনেকৈ মনত ৰাখিবা তোমালোকে যদি এনে ডেট পঢ়া 8 তাৰিখ 8 মাহ 8 তাৰিখ 6 মাহ এনেকৈ পঢ়া গোটেইখিনি পঢ়িবা 2 দিন পিছত ভুলি যাব আৰু এনেকৈ পঢ়া তোমালোকে এবছৰ পিছতো যদি সোধা হয় তোমালোকে গোটেইখিনি আনসাৰ দিব পাৰিবা নহয় মই যে এই ভিডিঅ'টো কৰাৰ পিছত তোমালোকে
নিজে কৰি চাবা মই সুধিম গোটেইখিনি কৰি দিবা ইনকাম টেক্স কি যদি তুমি ইনকাম টেক্স নিদিয়া তেনেহ'লে কি হ'ব নৰকত যাবা ইনকাম টেক্স নিদিলে ক'ত যাবা নৰকত যাবা সঁচা কথা নেকি নহয় মিছা কথা এইটো ইনকাম টেক্স নিদিলে কি হ'ব নৰকত যাবা একদম মিছা কথা এতিয়া মিছা কথাবোৰো মনে থাকে সেইকাৰণে আমি মিছা কথাবিলাক বনাইছোঁ ইনকাম টেক্স নিদিলে কি হ'ব নৰকত যাবা জিএসটি কি হয় জিএসটি কি কোন তাৰিখত আছিল যদিও পঢ়িছা মনত নাই যদিও মনত আছে এইটো আছে নে সেইটো আছে ভালকৈ মনত নাই আজি চোৱা জিএসটি কি হয় জিএসটি একো নহয় কি হয় ধোকা হয় এইটো জিএসটি কি এটা জিএসটি এটা ধোকা একো নহয় জিএসটি এটা ধোকা ডি ফর 1 কে ফর 7 জিএসটি এটা ধোকা একো নহয় এতিয়া চোৱা জালিয়ানাবাগৰ হত্যাকাণ্ড কোনে কৰিছিল জালিয়ানাবাগৰ হত্যাকাণ্ডত কাৰ হাত আছে তোমালোকে ভাবিছা জেনেৰেল ডায়াৰ সেইটো নহয় জালিয়ানাবাগৰ হত্যাকাণ্ডত তোমাৰ হাত আছিল কাৰ হাত আছিল তোমাৰ জালিয়ানাবাগৰ হত্যাকাণ্ডত কাৰ হাত আছিল তোমাৰ হাত আছিল টি ফর 1 এম ফর 3 আর ফর 4 13 তাৰিখ 4 মাহ জালিয়ানাবাগৰ হত্যাকাণ্ড কেতিয়া হৈছিল কাৰ হাত আছিল তোমাৰ হাত আছিল জালিয়ানাবাগৰ হত্যাকাণ্ডত তাৰপিছত চোৱা আৰু দুটা কৰোঁ লাষ্ট তাৰপিছত মই তোমাক সুধিম এইডছ ডে তাৰপিছত আছে হিৰোশ্বিমা নাগাসাকি এইখিনি লিখি ল'ব তোমালোকে এইডছ ডে কোনদিনা হয় হিৰোশ্বিমা নাগাসাকি কোনদিনা হয় তো এইডছ ডে শুনা এবাৰ শুনিলে যিমানেই চেষ্টা কৰক না কিয় তোমালোকে কেতিয়াও ভুলিব নোৱাৰিবা এইডছ ডে তো শুনা এবাৰ তো এদিন তোমালোকে তোমাৰ দেউতা তুমি ঘৰত ভিতৰত দৰৱাজা খিৰিকী বন্ধ কৰি আছে আৰু গপ্প মাৰি আছে তোমালোকে তো বাহিৰৰ পৰা আহি কোনোবাই নক কৰিছে তুমি গৈ অলপ দুৱাৰটো খুলি চালা 3-4জন মানুহক কোট টাই কলা কাপোৰ পিন্ধি টাই চাই পিন্ধি একদম জোতা মোজা পিন্ধি আহি থিয় হৈ আছে তুমি চোৱাৰ লগে লগে আকৌ দুৱাৰটো বন্ধ কৰি দিলা তেতিয়া তোমাৰ দেউতাকে সুধিলে কি হ'ল দুৱাৰ বন্ধ কৰি দিলা যে তুমি কি ক'লা বাহিৰত মানুহবিলাক আহিছে নহয় সিহঁতে টাই পিন্ধি আহিছে তোমাৰ দেউতাকে কি ক'লে টাই পিন্ধি আহিছে তে কি হৈছে তুমি ক'লা মই ছাৰে কৈছে যিবিলাক মানুহ টাই পিন্ধে নহয় তাৰ কি হয় এইডছ হয় টাই পিন্ধা মানুহবোৰৰ কি হয় এইডছ হয় তো টি ফর 1 আই ফর একো নহয় ই ফর একো নহয় 1 ডিসেম্বৰ টাই পিন্ধা মানুহবোৰৰ কি হয় আরে শুনিলে অলপ হাঁহি আহে না টাই পিন্ধা মানুহবোৰৰ কি হয় এইডছ হয় এতিয়া যদি কোনো টাই পিন্ধা মানুহ তোমালোকে চোৱা চকুত পৰিলে বাবা এইডছ হৈছে ইয়াৰ এইডছ হৈছে ইয়াৰ বগলত নহয় ওচৰত নাযাবা হিৰোশ্বিমা নাগাসাকি ডে হিৰো আৰু সীমা দুটা তোমালোকৰ বন্ধু এজন আছে তেওঁ চোৱাত কি হিৰোৰ নিচিনা আৰু সীমা নামৰ ছোৱালীজনী তাৰ কি হয় জিএফ হয় তোমাৰ বন্ধুজন দেখাত হিৰোৰ নিচিনা আৰু সীমা নামৰ ছোৱালীজনী তাৰ জিএফ হয় তোমাৰ বন্ধুজন
চোৱাত হিৰোৰ নিচিনা আৰু সীমা নামৰ ছোৱালীজনী কি হয় তাৰ GF হয় মই এতিয়া তোমাক গোটেইখিনি সুধিছোঁ চোৱা তোমালোকে গোটেইখিনি কৈ দিবা যদি তোমালোকে ভালকৈ শুনিছা চোৱা সাৰ্ভিস ডে মানে সেৱা দিৱস কি কোন সেৱা কোনে কৰে বেটা নহলে বেটি সিকিউৰিটি মানে সুৰক্ষা কোনে কৰে আমাৰ বন্ধুকলৈ কোনে সুৰক্ষা কৰে আৰ্মি টেলিকম ফোন ৰাজু ফোন কৰিছিল কি টাকলি লেবাৰ বিলাক কি খাই জীয়াই থাকে দাল ভাত খাই জীয়াই থাকে নহলে কাম কৰিবলৈ ক'ত যায় দিল্লী টিচাৰ্স ডে আমাৰ টিচাৰ বিলাক কি মানে কোৱা হয় বহুত হেল্প কৰে আৰু ইন্টাৰনেশনাল টিচাৰ্স ডে ইন্টাৰনেশনাল টিচাৰ বিলাক কি হয় লেজি হয় পলিঅ' ডে ইন্টাৰনেশনাল পলিঅ' ডে পলিঅ' কোনে খুৱাইছিল তোমাক নাৰ্স ৰেড ক্ৰছ কেতিয়া পাইছিলা ফেল কৰিছিলা যেতিয়া পপুলেশ্যন কন্ট্ৰোল কৰা সম্ভৱ নহয় লিটাৰেসি কম্পিউটাৰ লিটাৰেসি ডে নো সায়েন্স তোমাৰ ক্লাছত সায়েন্সত কোন ভাল আছিল বন্ধুজনৰ নাম কি আছিল নবীন মাউন্ট এভারেস্ট কত নেপাল এন্টি নিউক্লিয়াৰ মতলব এন্টি নিউক্লিয়াৰ কি ক্লিয়াৰ কৰিছিল আজিৰ পৰাতে কি হয় তোমাৰ বুজি পাইছা যোগা ডে এণ্ড মিউজিক ডে যোগা আৰু মিউজিক কত থাকিবা আন্টিজিৰ ওচৰত ডক্টৰছ কি কৰিছিল টিকা লগাই দিছিল সংস্কৃতত আটাইতকৈ বিদ্বান মানুহ এজন কোন তোমাৰ কি হয় ফুপা হয় ইনকাম টেক্স নিদিলে কি হ'ব নৰকত যাবা জিএসটি কি জিএসটি ধোকা জালিয়ানাবাগ হত্যাকাণ্ডত কাৰ হাত আছিল তোমাৰ হাত আছে এইডছ তাই হিৰোশ্বিমা হিৰোৰ নিচিনা ল'ৰাজনৰ গাৰ্লফ্ৰেণ্ড কোন আছিল সীমা ওকে যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে যদি তোমালোকৰ হেল্পফুল হয় লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব আৰু লগতে কমেন্ট কৰি মোক জনাই দিব যদি তোমালোকক আৰু এনেকুৱা ভিডিঅ' দৰকাৰ হয় মোক জনাই দিব ওকে থ্যাংক